আসামী পাঠশালালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যে ভিডিঅ' আনিছোঁ এই ভিডিঅ'টো আনিছোঁ আমি আজি আসাম ছেক্ৰেটাৰিয়েটৰ যে এক্সাম হৈছিল তাৰ ওপৰত। চ' আহকচোন আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আহিছিল কম্বিনেশ্যন অফ মাল্টিমিডিয়া এণ্ড হাইপাৰলিংক ইজ কল্ড। সেইটো হৈছে মাল্টিমিডিয়া আৰু হাইপাৰলিংকৰ কম্বিনেশ্যনক কি বুলি কোৱা হয়, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ হাইপাৰমিডিয়া। দুই নম্বৰ প্ৰশ্নটো আহিছিল which of the following audio used to transfer files over the internet, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি FTP or ফাইল ট্ৰান্সফাৰ প্ৰট'কল। 3 নম্বৰ প্ৰশ্নটো আহিছিল which of the following is not a data type, এইটো হৈছে তলৰ কোনটো ডাটা টাইপ নহয়, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ পিকচাৰ অৰ গ্ৰাফিক। 4 নম্বৰ প্ৰশ্নটো আহিছিল এ ডিজিটেল ডকুমেণ্ট issued to a website by certification authority on the internet is called, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি ডিজিটেল চাৰ্টিফিকেট। 5 নম্বৰ প্ৰশ্নটো আহিছিল কন্ট্ৰল প্লাছ হোম ইউজ টু, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ মুভ কাৰ্চাৰ টু দ্য বিগিনিং অফ দ্য ডকুমেণ্ট। 6 নম্বৰ প্ৰশ্নটো আহিছিল ফুল ফৰ্ম অফ URL, সেইটো হৈছে URL ৰ ফুল ফৰ্ম কি হয়, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ ইউনিফৰ্ম ৰিচোৰ্চ লোকেটৰ। 7 নম্বৰ প্ৰশ্নটো আহিছিল এ ব্লগ কনচিষ্ট অফ, ইয়াৰ হৈছে ব্লগত কি থাকে। প্ৰথম অপশ্যনটো হৈছে ইমেজ, নাম্বাৰ বি টেক্সট, নাম্বাৰ চি লিংকছ, আৰু লাষ্ট অপশ্যনটো হৈছে অল অফ দিছ, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ ডি অল অফ দিছ। 8 নম্বৰ প্ৰশ্নটো হৈছিল হুইচ টাইপ অফ ছফ্টৱেৰ ইজ অপাৰেটিং চিষ্টেম, ইয়াৰ হৈছে তলতে কোনটো অপাৰেটিং চিষ্টেম হয়, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ বি চিষ্টেম ছফ্টৱেৰ। 9 নম্বৰ প্ৰশ্নটো হৈছিল হোৱাট ইজ দ্য নেম অফ এ ডিভাইচ that converts digital signals to analog signals, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি মডেম। 10 নম্বৰ প্ৰশ্নটো হৈছিল এন কি ইজ ইউজ টু, ইয়াৰ হৈছে এন কিটো কিহৰ কাৰণে ইউজ কৰা হয়, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ মুভ কাৰ্চাৰ টু দ্য এণ্ড অফ দ্য লাইন। কুৱেশ্যন নম্বৰ 11 ইজ হুইচ ফিচাৰ ইজ ইউজ টু মেক চিলেক্টেড চেণ্টেন্স টু অল কেপিটেল লেটাৰ্ছ অৰ অল স্মল লেটাৰ্ছ, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি চেঞ্জ কেছ। কুৱেশ্যন নম্বৰ 12 ইজ ফাংচনছ ইন MS Excel মাষ্ট বিগিন উইথ, ইয়াৰ হৈছে MS Excelৰ যি ফাংচন সেই ফাংচনটো তলত দিয়ে কোনটো চাইনেৰে আৰম্ভ হ'ব লাগে, আৰু এই কাৰেক্ট এনচাৰটো হৈছে নাম্বাৰ বি এন ইকুৱেল চাইন। কুৱেশ্যন নম্বৰ 13 ইজ ইন MS Excel columns are labeled as, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ ABC। কুৱেশ্যন নম্বৰ 14 ইজ the process of arranging the items of a column in some sequence or order is known as, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি sorting। Question number 15 is from where we can change the name of an user account, এইটো হৈছে তলত দিয়া ক'ৰ পৰা আমি এজন ইউজাৰৰ একাউণ্টৰ নামটো চেঞ্জ কৰিব পাৰোঁ, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ বি কণ্ট্ৰল পেনেল। 16 নম্বৰ প্ৰশ্নটো আহিছিল এ গ্লোবেল নেটৱৰ্ক made up of thousands of privately owned computers and networks is called, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি ইণ্টাৰনেট। কুৱেশ্যন নম্বৰ 17 ইজ ৱৰ্ড প্ৰচেছিং স্প্ৰেডশ্বীট এণ্ড ফটো এডিটিং আৰ এক্সাম্পলছ অফ, ইয়াৰ হৈছে ৱৰ্ড প্ৰচেছিং স্প্ৰেডশ্বীট আৰু ফটো এডিটিং কিহৰ উদাহৰণ হয়, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ এপ্লিকেশ্যন ছফ্টৱেৰ। 18 নম্বৰ প্ৰশ্নটো আহিছিল দ্য ফোল্ডাৰ ৰিটেইনছ কপিজ অফ মেছেজেছ অৰ মেইলছ ডেট ইউ হেভ ষ্টাৰ্টেড বাট not yet ready to send, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ বি ড্ৰাফ্ট। 19 নম্বৰ প্ৰশ্নটো আহিছিল what should be used if a company wants to include its company name and logo at the bottom of every page of a brochure, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি ফুটাৰ। 20 নম্বৰ প্ৰশ্নটো আহিছিল what is the permanent memory built into your computer, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ বি ROM। 21 নম্বৰ প্ৰশ্নটো আহিছিল ইন কম্পিউটাৰ 1 GB ইজ ইকুৱেল টু, এইটো হৈছে কম্পিউটাৰ লেংগুৱেজত 1 GB টো কিহৰ ইকুৱেল হয়, আৰু এই কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ ডি 1024 MB। 22 নম্বৰ প্ৰশ্নটো আহিছিল হোৱাট ইজ অৰ আৰ দ্য ডিফাৰেণ্ট ভিউ অৰ ভিউজ টু প্ৰেজেণ্ট এ টেবুল, ইয়াত প্ৰথম অপশ্যন দিয়া হৈছে ডাটা শ্বীট ভিউ, নাম্বাৰ বি ডিজাইন ভিউ, নাম্বাৰ চি পিভট টেবুল ভিউ, আৰু লাষ্ট অপশ্যনটো হৈছে অল অফ দ্য এবভ, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ ডি অল অফ দ্য এবভ। 23 নম্বৰ প্ৰশ্নটো আহিছিল হুইচ অফ দিছ ছফ্টৱেৰ এপ্লিকেশ্যনছ
was not part of the first version of Microsoft Office. আৰু এই কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C Outlook. Question number 24 is which one is the most suitable reason to use macro in MS Office? আৰু এই কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ B to automate repetitive tasks. 25 নম্বৰ প্ৰশ্নটো আছিল we can start MS Word by typing in the run dialog box. এটা হৈছে run dialog boxত আমি MS Word টো কেনেকৈ টাইপ কৰিলে আমি তাক ষ্টাৰ্ট কৰিব পাৰিম আৰু এই কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ A winword.exe. 26 নম্বৰ প্ৰশ্নটো আছিল name the application under MS Office software bundle which we use audio visual and presentation. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C MS PowerPoint. Question number 27 is you cannot close MS Office application by. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ D close from file menu. 28 নম্বৰ প্ৰশ্নটো আছিল the key combination which is used to insert a line break is. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ D shift plus enter. Question number 29 is which of the following is a desktop database application of MS Office. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C MS Access. 30 নম্বৰ প্ৰশ্নটো আছিল the shortcut used to paste an image copied from another document in MS Office. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C Ctrl+V. 31 নম্বৰ প্ৰশ্নটো আছিল a text in a document is bold red in color with green background. If we want to apply all of this formatting to another paragraph in one go, which option will use? আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ D format painter. 32 নম্বৰ প্ৰশ্নটো আছিল the word bandwidth is also used to mean. এটা সোধা হৈছে bandwidth এই wordটোৱে কি বুজায় আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ C amount of data transferred. Question number 33 is in order to save Word document as a web page you need to. ইয়াত সোধা হৈছে আমি যদি এটা Word document web page হিচাপে সেভ কৰিব লাগে তেতিয়াহ'লে তাক আমি কেনেকৈ সেভ কৰিব লাগিব আৰু এই কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ D save as HTML. Question number 34 is World Wide Web was proposed by. এটা হৈছে World Wide Web কোনে প্ৰপ'জ কৰিছিলে আৰু এই কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C Tim Berners-Lee. 35 নম্বৰ প্ৰশ্নটো আছিল which among the following is not an internet browser. এটা হৈছে তলত দিয়া কোনটো ইন্টাৰনেট ব্ৰাউজাৰ নহয় আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C Drupal. 36 নম্বৰ প্ৰশ্নটো আছিল a modem is not needed when accessing the internet through আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ A LAN. Question number 37 is which one of the following software applications would be the most appropriate for performing numerical and statistical calculations. আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ B spreadsheets. Question number 38 is USB in data cables stands for. ইয়াত সোধা হৈছে USB ফুল ফৰ্ম কি হয় আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ C universal serial bus. Question number 39 is which of the following can be used to select the entire document. এটা সোধা হৈছে এটা ডকুমেন্ট এটা সম্পূৰ্ণভাৱে সিলেক্ট কৰিবলৈ হলে আমি তলৰ কোনটো অপচনৰ হেল্প ল'ব লাগিব আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ A Ctrl+A. 40 নম্বৰ প্ৰশ্নটো আছিল which of the following is not a font style. এটা সোধা হৈছে তলত দিয়া কোনটো ফন্ট ষ্টাইল নহয় আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ C superscript. 41 নম্বৰ প্ৰশ্নটো আছিল to insert a new slide in presentation we have to press. ইয়াত সোধা হৈছে আমি প্ৰেজেন্টেশনত নতুনকৈ স্লাইড এটা যেতিয়া আমি ইনসাৰ্ট কৰিব বিচাৰো তেতিয়াহ'লে তলৰ কোনটো অপচনৰ হেল্প ল'ব লাগিব আৰু এই কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ B Ctrl+M. 42 নম্বৰ প্ৰশ্নটো আছিল OCR stands for. ইয়াত সোধা হৈছে OCR ৰ ফুল ফৰ্ম কি হয় আৰু এই কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ A Optical Character Recognition. 43 নম্বৰ প্ৰশ্নটো আছিল if a new device is attached to a computer such as printer or scanner it must be installed before the device can be used আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ B driver. Question number 44 is cyberspace is being governed by a system of law and regulation called. এটা হৈছে cyberspace টো কোনে ৰেগুলেট কৰে আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে নাম্বাৰ B criminal law. Question number 45 is arrange in ascending order the units of memory TB, KB, GB and MB আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নাম্বাৰ C TB, GB, MB আৰু KB.
Question number 46 is the printed output from a computer is called. আৰু এই correct answer টো হৈছে number D hard copy. Question number 47 is to set page border in MS Excel from. এটা হৈছে MS Excel ত আমি page border কেনেকৈ set কৰিব পাৰিম আৰু এই correct answer টো হৈছে number D page border cannot be set in Excel. Question number 48 is which of the following is a correct format of email address. It হুদা হৈছে তলত দিয়ে কোনটো এটা ইমেইল এড্ৰেছৰ কাৰেক্ট ফৰমেট হয় আৰু এই কাৰেক্ট আনসাৰটো হৈছে নাম্বাৰ ডি name.website.com. Question number 49 is a computer on internet are identified by. ইয়াত হুদা হৈছে আমি এটা কম্পিউটাৰ ইন্টাৰনেটত কেনেকৈ আইডেন্টিফাই কৰিব পাৰো আৰু ইয়াৰ হুদটো হৈছে নাম্বাৰ সি IP এড্ৰেছ. 50 নম্বৰ বস্তুটো আছিল how many sheets are there when we create a new MS Excel file. ইয়াত হুদা হৈছে যেতিয়া আমি এটা নতুন MS Excel ফাইল ক্ৰিয়েট কৰো তেতিয়া তাত বাই ডিফল্ট কিমানটা শীট থাকে আৰু এই কাৰেক্ট আনসাৰটো হৈছে নাম্বাৰ বি 3. সো ইয়াৰ লগতে আজিৰ আমাৰ এই ভিডিওটোৰ পাৰ্ট 1 ৰ কোৱেশ্চন কিটাৰ অন্ত পৰিল. যদিহে আজিৰ আমাৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে দেন প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে কোনো নতুন বন্ধু বান্ধৱী যদি আমাৰ চেনেলটো আজি ফাৰ্ষ্ট টাইম ভিজিট কৰিছে দেন প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব. ধন্যবাদ.